নিশ্চিতভাৱে কাৰণ দৰ্শৰ জাননীটো যাবই, কাৰণ আপুনি দৰমহা লৈছে কামৰ কাৰণে, আৰু সেই কামটোত যদি অসহযোগিতা কৰে তেনেহলে আপোনাৰ ছাৰ্ভিচ এগ্ৰিমেণ্টটোৱে ভাইলেট হৈ গ'ল। ছাৰ্ভিচ ৰুলৰ আইনৰ নিজস্ব ব্যৱস্থা আছে, সেইমতে ব্যৱস্থা হ'ব। বছৰ ধৰি নাই, প্ৰধান শিক্ষকৰ পদটো নাই, কিন্তু প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হৈছে, তাৰ কাৰণে চাৰ্জ এলাউন্সো হয়। যিজন ছিনিয়ৰ মোষ্ট শিক্ষক থাকে তেখেতকে প্ৰধান শিক্ষকৰ দায়িত্ব দিয়া হয়, আৰু তেওঁৰ কাৰণে তেওঁক চাৰ্জ এলাউন্স এটাও দিয়া হয়। এতিয়া প্ৰধান শিক্ষক দিব লাগে বুলি কৈছে, এই কথাটো স্পষ্ট কৰক যে কিহৰ ভিত্তিত দিব, ছিনিয়ৰিটি বিলাক কেনেধৰণে, তেওঁলোকৰ গ্ৰেডুৱেশ্যন লিষ্ট নাই, গ্ৰেডুৱেশ্যন লিষ্ট কেনেকে হ'ব, 6জন য'ত ছাত্ৰ ছাত্ৰী আছে, সেই বিদ্যালয়খনো চলি আছে, আমি সেইবিলাকৰ এমালগেমেশ্যন প্ৰক্ৰিয়া কৰি আছো, তাতো প্ৰধান শিক্ষক দিব লাগিব নেকি? গোটেই কথাখিনি চৰকাৰে বিবেচনা কৰি আছে। মই তেওঁলোকক জনাইছো আপোনালোকৰ এই সমস্যাৰ সমাধান হ'ব, কিন্তু তেওঁলোকে যদি কয় এসপ্তাহৰ ভিতৰত কৰি দিয়ক, 3 দিনৰ ভিতৰত কৰি দিয়ক, তেওঁলোকে যদি কয় আমাক এই সমস্যাটো সমাধান নকৰিলে আমি ছাত্ৰ ছাত্ৰীক নপঢ়াওঁ, তেনেহ'লে এই কথাটো সমীচীন কথা নহয়। পদটো সৃষ্টি কৰিলে নহ'ব, ছাৰ্ভিচ ৰুলো লাগিব। ছাৰ্ভিচ ৰুল এখনৰো প্ৰস্তুতি চলি আছে, খুব সোনকালে আমি ছাৰ্ভিচ ৰুলখন আমি ফাইনেলাইজ কৰিবলৈ সক্ষম হ'ম, তাৰ পাছতে বিষয়টোৰ নিষ্পত্তি